ভাস্কৰৰ আৰু সম পৰিয়াললৈ আপোনাৰ লগতে সকলোলৈ ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ তোমালোকক লৈও ভেজকিয়াৰ ফেমিলিৰ ফালৰ পৰা আমি সবকে বিহুৰ শুভেচ্ছা জনালোঁ যেনেকৈ প্ৰতিগৰাকী অসমীয়াৰ কাৰণে ৰঙালী বিহুটো অতিকে আপোন আৰু এই ৰঙালী বিহুৰ প্ৰাকখনত মই সমূহ অসমবাসী লৈ ৰঙালী বিহুৰ ওলগ জনাইছোঁ আৰু ভাস্কৰৰ যিহেতু এতিয়া জনপ্ৰিয় এটা ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজি ক্লিনিক হিচাপে জনাজাত এইবাৰ কিবা নতুন বৰ্ষত যিহেতু এতিয়া অসমীয়া নৱবৰ্ষ কিবা আপোনাৰ ভাস্কৰৰ ফালৰ পৰা কিবা ৰাইজৰ বাবে নতুন কিবা কিবি ভাবিছে নেকি আপুনি মই ৰাইজৰ কাৰণে এইটোৱে ক'ম ৰঙালী বিহুৰ প্ৰাকখনত যে চবে ভেদভাৱ পাহৰি আমাৰ বাপতিখন ৰঙালী বিহুটো উলহ মালহেৰে পালন কৰক আৰু আমাৰ ফালৰ পৰা সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ভাস্কৰৰ কথা অলপ আমাৰ ৰাইজক ভেজকিয়াৰ এতিয়া চবে গম পোৱা হৈছে ভেজকিয়াৰ হ'ল ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজি ক্লিনিক ইণ্টাৰভেনশ্যন ৰেডিঅ'লজি এইটো এটা নতুন ছাবজেক্ট যিটো কোনো চাৰ্জাৰী নোহোৱাকৈ বিশেষ কৰি কোনো চাৰ্জাৰী নোহোৱাকৈ আধুনিক মাৰাত্মক বেমাৰ বহুত ধৰণৰ বেমাৰ মানে ভৰিৰ পৰা মূৰলৈকে আমি বহুত বেমাৰ বিশেষ কৰি ভাস্কুলাৰ টিউমাৰ আৰু কেঞ্চাৰ এইবিলাক বেমাৰত আমি কোনো ধৰণৰ অপাৰেশ্যন নকৰাকৈ বহুতবিলাক বেমাৰত আধুনিক কিছুমান মেচিন বা যন্ত্ৰ ইকুইপমেণ্টছৰ দ্বাৰা আমি তাক সেই বেমাৰবিলাকৰ পৰা নিৰাময় কৰি দিব পাৰোঁ আৰু বিশেষ কৰি কেঞ্চাৰ পেইন বা কিছুমান পেইনতো যিবিলাকত পেচেণ্টে হয়তো পেইনত ভুগি থাকে কিন্তু কোনো দৰৱে কেতিয়াবা কাম নকৰে বা কোনো ধৰণৰ বেলেগ ট্ৰিটমেণ্টৰ পৰা সঁহাৰি পোৱা নাই সেইবিলাক পেইনতো আমি ইণ্টাৰভেনশ্যন ৰেডিঅ'লজিৰ দ্বাৰা বহুত ক্ষেত্ৰত আমি তেওঁলোকৰ এই পেইনৰ পৰা মানে নিৰাময় কৰি দিব পাৰোঁ নৰ্থ ইষ্টৰ ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজি ক্লিনিক ভাস্কৰে হয় আৰু যিহেতু আৰু এতিয়াও নতুনকৈ আৰু কিছুমানে আৰম্ভ কৰিছে আৰু প্ৰায়বোৰ হস্পিটেলতো এতিয়া আৰম্ভ হৈছে নিশ্চয় নাই ইণ্টাৰভেনশ্যন ৰেডিঅ'লজি এতিয়া বহুতকেইখন হস্পিটেলতে ইণ্টাৰভেনশ্যন ৰেডিঅ'লজি আছে ডিপাৰ্টমেণ্ট বা বহুতে ষ্টাৰ্ট কৰিছে কিন্তু 2018-19ত ভেজকিয়াৰ ক্লিনিক ডেডিকেটেড ইণ্টাৰভেনশ্যন ৰেডিঅ'লজি ক্লিনিক গুৱাহাটীত বা নৰ্থ ইষ্টৰ ভিতৰত এতিয়ালৈকে এইখনেই আৰু এইখন আমি ষ্টাৰ্ট কৰিছোঁ ইন 2019ৰ সময়ত আৰু এতিয়ালৈকে ডেডিকেটেড ক্লিনিক বুলি ক'লে এইখনেই পাব আপুনি ইণ্টাৰভেনশ্যন ৰেডিঅ'লজি ক্লিনিক but in the hospitals they are also having the intervention radiology department that is a separate issue but dedicated clinic it is the only clinic বিহুৰ ক্ষেত্ৰত ব্যস্ত মানে কি এতিয়া ক'লোৱে বিহুটো আমাৰ অতি বাপতি সাহন সৰুৰ পৰা আমি বিহুৰ সময়ত বিভিন্ন ধৰণৰ কাৰ্যকলাপ বা সাংস্কৃতিক মঞ্চখনৰ লগত আমি জড়িত হৈ থাকোঁ এইবাৰো থাকিম নিশ্চয় আৰু আপোনালোকে গম পাব এইটোতো আৰু সময়ৰ লগতে গম পাম আৰু কেতিয়া ক'ত থাকোঁ কোনখিনি সময়ত ঘৰতো যাম হয়তো বিহুৰ শুভেচ্ছা থাকিল সকলোলৈকে বিহুৰ শুভেচ্ছা আৰু অসমবাসী ৰাইজলৈও মই বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ থেংক ইউ